এতিয়া যদি আপোনালোকক কোনোবাই সোধে বোলে অসমত এতিয়া কি চলি আছে তেতিয়াহ'লে আপোনালোকে কি ক'ব যে গোটেই অসমত এতিয়া ভাইমন্দা চলি আছে হয় না হয়তো বহুতে চালে ভাইমন্দা ফিল্মখন কিন্তু এই ভাইমন্দা একচুয়ালি কাক বুজোৱা হৈছে ভাইমন্দা চৰিত্ৰটি কাৰ হয় বা বহুতে আমি হয়তো শুনিছো যে মুনিন বৰুৱা তেখেতকে ভাইমন্দা বুলি জনা যায় মুনিন বৰুৱা কোন হয় তেখেতৰ আমাৰ অসমীয়া ফিল্ম জগতত তেখেতৰ অৱদান কি হয় এই গোটেইখিনি আজি আমি এই ক্লাছটোত আলোচনা কৰিম নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আপোনালোকক মই যেনেকে কলো ভাইমন্দা কোন হয় অসমীয়া চিনেমাত অসমীয়া চলচ্চিত্ৰ জগতত তেখেতৰ অৱদান কি হয় আমি সেইখিনি কথা আজি ক্লাছটোত আলোচনা কৰিম প্ৰথমতে আমি জানিলো যে তেখেতৰ জন্ম সেইখিনি ক'ত হৈছিলে কি 1946 গোলাঘাট ডিষ্ট্ৰিক্টৰ খুমটাইত তেখেতৰ জন্ম হৈছিল আৰু তেখেতৰ দেউতাক আছিলে এগৰাকী মৌজাদাৰ তেখেতৰ দেউতাকৰ নাম আছিলে হেমেন্দ্ৰনাথ বৰুৱা আৰু তেখেতৰ মাতৃৰ নাম আছিলে লতিকা বৰুৱা তেখেত কলুৱে যেনেকে তেখেতৰ দেউতাক খুমটাই মৌজাদাৰ আছিলে তেখেতৰ উপৰিও তেখেতৰ আকৌ দুগৰাকী বায়েকো আছিলে আৰু তেখেতৰ গোটেইখিনি কেৰিয়াৰৰ ক্ষেত্ৰত যদি চাও যে তেখেত যেনেকে আমি জানো এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা এগৰাকী পৰিচালক হয় তেখেতৰ এই গোটেই জাৰ্নিটো তেখেতৰ মাক দেউতাক লগতে তেখেতৰ বায়েক গোটেইখিনিয়ে তেওঁলোকক প্ৰতিটো খোজত সাপোৰ্ট কৰি গৈছিলে এতিয়া তেখেতৰ অৱদানসমূহৰ বিষয়ে আমি যদি চাও তাৰ আগতে আমি যদি তেখেতৰ বৈবাহিক জীৱনৰ কথা যদি চাও তেখেতে মঞ্জুলা বৰুৱা যোৰহাটৰ মঞ্জুলা বৰুৱাৰ সৈতে 1974ত বিবাহপাশত আবদ্ধ হৈছিলে তাৰ পাছত তেওঁলোকৰ দুটি সন্তানৰ জন্ম হয় এটি পুত্ৰ সন্তান আৰু এগৰাকী পুত্ৰী আছিলে তেওঁলোকৰ আৰু মঞ্জুলা বৰুৱা তেখেতৰ কথা যদি কও তেখেত এগৰাকী এক্ট্ৰেছ আছিলে লগতে তেখেত এগৰাকী অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কষ্টিউম ডিজাইনাৰো হয় আমি মুনিন বৰুৱাৰ কথা যদি কও মুনিন বৰুৱা তেখেতে নিজৰ কেৰিয়াৰ অসমীয়া সিনেমাত তেখেতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিলে এগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ আৰু তাৰ পাছত তেখেতে এসিস্টেন্ট ডাইৰেক্টৰ হিচাপে যিখিনি 70ৰ দশকৰ মাজ ভাগত তেখেতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিলে এতিয়া তেখেতে যেতিয়া প্ৰথম আমি যদি চাও যে এগৰাকী আমাৰ অসমৰ জনপ্ৰিয় পৰিচালক আছিলে শিৱপ্ৰসাদ ঠাকুৰৰ ফাগুনি বুলি যিখন বোলছবি আছিলে 1978ত ফাগুনি বোলছবিখনৰ জৰিয়তে সহকাৰী পৰিচালক হিচাপে তেখেতে নিজৰ যাত্ৰা আৰম্ভ কৰে শিৱপ্ৰসাদ ঠাকুৰৰ ফাগুনি যিখন বোলছবি হয় সেইখনৰ জৰিয়তে 1978ত এইখনে প্ৰকাশ পাইছিলে আৰু এইখনৰ জৰিয়তে তেখেতে নিজৰ সহকাৰী পৰিচালক হিচাপে তেখেতে নিজৰ যাত্ৰা আৰম্ভ কৰে অসমীয়া চলচ্চিত্ৰ জগতত তাৰ পাছত 1988ত তেখেতে পৰিচালক হিচাপে তেখেতৰ অৰ্থাৎ এখন মুভি আছিলে পিতা পুত্ৰ এই পিতা পুত্ৰখন 1988ত তেখেতে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে প্ৰথম তেখেতে যেতিয়া তেখেতৰ এইচএস আমি যদি তেওঁৰ আগৰ পৰিচালক হোৱাৰ বা সহকাৰী পৰিচালক হিচাপে তেখেতৰ মানে যি অৱদান সেইখিনিৰ তেখেতৰ আগৰ যদি জীৱনৰ বিষয়ে আমি যদি চাও এইচএস কমপ্লিট কৰাৰ পাছত তেখেতে উচ্চ শিক্ষা লাভ কৰিবৰ কাৰণে তেখেতে দিল্লীলৈকে যায় আৰু দিল্লীৰ যিখন ৰামজছ কলেজ আছে ৰামজছ কলেজত তেখেতে নিজৰ শিক্ষা গ্ৰহণ কৰে এতিয়া আমাৰ সেই সময়ত তেখেত সৰুৰ পৰা 12-13 বছৰ পৰাই তেখেতৰ এটা মানে সিনেমাৰ প্ৰতি বহুত এটা ধাউতি আছিলে মুভিখনতো দেখাইছে যে তেখেতে নিজৰ দেউতাকৰ পৰা লুকাই হলেও ফিল্ম চাব গৈছিলে তেওঁ কিছুমান এনেকুৱা ছবি আছিলে এনেকুৱা মুভি আছিলে সেই সময়ত যিখিনি মুভি সেই সময়ত আমাৰ অসমত প্ৰকাশ হোৱা নাছিলে ৰিলিজ হোৱা নাছিলে সেই মুভিসমূহৰ কথা অসমৰ নিউজ পেপাৰবোৰতহে পাব্লিছ হৈছিলে আৰু তেওঁ যেতিয়া দিল্লীলৈকে গ'ল তেওঁৰ হেতু নহয় কৰবাত অকমান সুবিধা হৈ পৰিলে কাৰণ যিবোৰ নতুন মুভি তেওঁ আগতে যিবোৰ নিউজ পেপাৰ সেইবোৰত পঢ়ি আহিছিলে সেইবোৰ তেওঁ তাতে গৈ পেলাই যেতিয়া ৰিলিজ হয় তেতিয়াই তেওঁ চাবলৈ পালে আৰু এনেকে লাহে লাহে ফিল্ম জগতৰ প্ৰতি বা সিনেমা জগতৰ প্ৰতি তেখেতে বহুত নজনা কথা আকৌ বেছিকৈ গম পালে আৰু আমি আমাৰ অসমৰ সিনেমা জগতখনৰ কথা যদি কও অসমৰ সিনেমা জগতখনত তেখেতৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে অসমীয়া সিনেমাক জীয়াই ৰখাত গোটেই মানে হেতুত তেখেতৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে হয়তো তেখেতৰ ইমান অৱদান নাথাকিলে হয়তো অসমীয়া সিনেমা আজি ইমানখিনি হয়তো অসমীয়া সিনেমাই সমাদৰ লাভ নকৰিলে হয় ইমানখিনি হয়তো অসমীয়া উদ্যোগটো সিনেমা জগতৰ উদ্যোগটো ইমান আগবাঢ়ি যাব নোৱাৰিলে হয় এতিয়া তেখেতৰ যেতিয়া মই যেনেকে কলো গ্ৰেজুৱেচন তেখেতে কৰিব গ'ল যেতিয়া গ্ৰেজুৱেচন কমপ্লিট কৰি তেখেতে
দিল্লীৰ পৰা ঘূৰি আহিলে তেওঁলোকৰে এগৰাকী ছাৰ আছিলে যাৰ নাম যেনেকে কলো শিৱপ্ৰসাদ ঠাকুৰ ছাৰক তেখেতে লগ পায় আৰু লগ পাই তেওঁৰ সৈতে তেখেতে ফাগুনিৰ কামত তেখেতে নিয়োজিত হল বা ফাগুনিত যেনেকে কলো তেখেতে তাৰে সহকাৰী পৰিচালক হিচাপে তেখেতে কাম আৰম্ভ কৰিলে প্ৰথমতে শিৱপ্ৰসাদ ঠাকুৰ ছাৰে তেখেতক এটা ৰোল এটা দিছিলে তেখেতক এক্টিং কৰিবৰ কাৰণে এজ এ এক্টৰ তেখেতক ৰোল এটা দিছিলে কিন্তু তেখেতে ভাবিছিলে যে তেখেতে কেমেৰাৰ সন্মুখত আহি কাম কৰাতকে কেমেৰাৰ পিছৰ পৰা তেখেতে বেছি ভালকে কাম কৰিব পাৰিব আৰু বিভিন্ন বাদ্যযন্ত্ৰ তেখেতে বজাব জানিছিলে গতিকে তেখেতৰ বহুতখিনি আইডিয়াও আছে তো তেওঁ যিটো তেখেতক ৰোল দিয়া হৈছিলে সেই ৰোলটো তেখেতে নকৰিলে আৰু তাৰ পাছতে সেই ৰোলটোত প্ৰাঞ্জল শইকীয়া সেই ৰোলটো দিয়া হল আৰু তেওঁৰ ৰোলটোত প্ৰাঞ্জল শইকীয়াই তেনেকে অভিনয় কৰিলে আৰু সেইখন কোনখন চিনেমাৰ কথা মই কৈ আছো ফাগুনি চিনেমাখনৰ কথা কৈ আছো ফাগুনিৰ জৰিয়তে যিহেতু আমি কলো যেনেকে আত্মপ্ৰকাশ কৰিছিলে তাৰ পাছত আকৌ শিৱপ্ৰসাদ ঠাকুৰৰ আৰু এখন ছবি আহে যিখন হৈছে বোৱাৰীত তেখেতে চিত্ৰনাট্য তেখেতে কৰিছিলে বা বোৱাৰীৰ যিখিনি সংলাপ আছিলে সেই সংলাপখিনি তেখেতে লিখিছিলে আৰু লগতে বোৱাৰীখনত তেখেতে প্ৰধান সহকাৰী পৰিচালক হিচাপে কাম কৰে তো ইয়াতে তেখেত প্ৰধান সহকাৰী পৰিচালক হিচাপে কাম কৰিছিলে ওকে এইখন যদি চাও এইখনো শিৱপ্ৰসাদ ঠাকুৰৰ এখন তেখেতৰ দ্বাৰা নিৰ্মিত আন এখন ছবি হৈছে বোৱাৰী আমি যদি মুনীন বৰুৱা তেখেতৰ বিষয়ে আমি যদি চাও তেখেতে নিজে এইখিনি কথা উল্লেখ কৰিছে যে তেওঁ যিবোৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে সেই চলচ্চিত্ৰবোৰে বহুত এনেকুৱা থাকে যে যোনে কেৱল চলচ্চিত্ৰবোৰ নিৰ্মাণ কৰে পৰিচালকবোৰ এনেকুৱা থাকে কেৱল এৱাৰ্ডছ পাবৰ কাৰণে কিন্তু তেওঁ এৱাৰ্ডছতকে কিবা এটা বঁটা লাভ কৰাতকে সেই চলচ্চিত্ৰৰ চিনেমাখনৰ সেই কাহিনী কেনেকুৱা হব চিত্ৰনাট্য কেনেকুৱা হব সংলাপ কেনেকুৱা হব সেইবোৰৰ ওপৰতহে মুনীন বৰুৱা তেখেতে বেছিকে গুৰুত্ব দিছিলে তেখেতৰ আন এখন ব্লকবাষ্টাৰ মুভি সেইখন হয়তো নোচোৱা মানুহ কোনো নাই হিয়া দিয়া নিয়া তো হিয়া দিয়া নিয়া তেখেতৰ আন এখন ব্লকবাষ্টাৰ মুভি হিয়া দিয়া মুভিখনৰ জৰিয়তে জুবিন গাৰ্গে সংগীত পৰিচালক হিচাপে তেখেতে আত্মপ্ৰকাশ কৰিছিলে আৰু এই সময়তে জুবিন গাৰ্গৰো তেওঁৰ নিজৰো এখন ফিল্ম এই সময়তে ৰিলিজ হৈছিলে তো হিয়া দিয়া নিয়াখন একচুৱেলি কি হৈছিলে 1995-96 মানত এখন থিয়েটাৰ শংকৰদেৱ থিয়েটাৰ 1995-96 মানত শংকৰদেৱ থিয়েটাৰৰ এখন নাটক ওকে এখন নাটক আছিলে হিয়া দিয়া নিয়া আৰু সেই থিয়েটাৰখনক মানুহে বহুত আদৰি ললে বহুত ভাল পালে তাৰ পাছত এদিনাখন 1998 মানত এগৰাকী প্ৰডিউচাৰ মেৰী লস্কৰ তেখেত মুনীন বৰুৱাৰ ওচৰলৈ আহি পেলাই মুনীন বৰুৱাক তেখেতে ফিল্ম বনোৱাৰ কাৰণে তেনেকে গোটেই কামখিনিৰ কাৰণে তেখেতৰ লগত যেতিয়া কথা পাতে তেতিয়া মুনীন বৰুৱা দেৱে তেখেতে হিয়া দিয়া নিয়া ইয়াৰে ষ্টৰিটো তেখেতৰ সন্মুখত মানে অৱগত কৰে বা তেখেতক শুনায় আৰু মেৰী লস্কৰ তেখেতে বহুত বেছি ভাল পালে আৰু তাৰ পাছতে গৈ পেলাই হিয়া দিয়া নিয়া এইখনক এখন চিনেমাৰ ৰূপত প্ৰকাশ কৰা হল 2000 চনত 2000ত হিয়া দিয়া নিয়াই এইখনে কি হৈছিলে এইখনে ৰিলিজ হৈছিল এইখনক ৰিলিজ কৰা হৈছিলে হিয়া দিয়া নিয়া আন এখন তেখেতৰ মুভি হৈছে নায়ক তাৰ আগতে এটা কথা মই আপোনালোকক ইয়াতে কৈ দিওঁ মই কি কলো যে হিয়া দিয়া নিয়াত জুবিন গাৰ্গক প্ৰথমতে তেনেকুৱাকে তেখেতে ইয়াৰে গান গাব তাৰে কাৰণে তেখেতক চিলেক্ট কৰা হল আৰু পিছত গৈ পেলাই জুবিন গাৰ্গে ইয়াৰে সংগীত পৰিচালনা কৰিলে সেই সময়তে জুবিন গাৰ্গৰ নিজৰ এখনো মুভি মই ৰিলিজ কৰা বুলি কলো ৰিলিজ দিছিলে যিখন আছিলে তুমি মোৰ মাথো মোৰ ৰাইট তো জুবিন গাৰ্গৰ কথা আমি যদি কওঁ তেখেতৰ এখন মুভি তুমি মোৰ মাথো মোৰ তো এই তুমি মোৰ মাথো মোৰ ইয়াতেও যিখিনি মানে ইয়াৰেও সংগীত পৰিচালক হিচাপে ইয়াৰে সংগীতো জুবিন গাৰ্গে পৰিচালনা কৰিছিলে কিন্তু এই দুখন মুভিকে যদি আমি কম্পেয়াৰ কৰো এই দুখন মুভিকে কম্পেয়াৰ কৰিলে জনসাধাৰণৰ বা আমি যদি চাওঁ মানুহৰ বেছি সমাদৰ লাভ কৰিছিলে হিয়া দিয়া নিয়া মুভিখনে তেখেতৰ আন এখন ব্লকবাষ্টাৰ হৈছে নায়ক এই নায়কখনে ৰাজ্যিক ভিত্তিত নায়কখনৰ কাৰণে মুনীন বৰুৱাই ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাও লাভ কৰিছিলে ৰাজ্যিক ভিত্তিত আমাক কেতিয়াবা সুধিব পাৰে ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলে কোনখন মুভিৰ কাৰণে তেখেতে নায়ক মুভিখনৰ কাৰণে নায়ক মুভিখন প্ৰথমতে হেঙুল থিয়েটাৰ এইখন তেখেতৰ বহুত আমি মুভি তেনেকে পাওঁ যিবোৰ আগতে নাটক হিচাপে আছিলে এইখনো প্ৰথমতে হেঙুল থিয়েটাৰত এখন
নাটক হিচাপে এইখন তেনেকুৱাকে প্ৰকাশ পাইছিলে বা তেখেতে এখন নাটক লিখিছিলে হেঙুল থিয়েটাৰৰ কাৰণে আৰু পিছত গৈ পেলাই এই নায়কখনক যতীন বৰা তেখেতে এক্টিং কৰিছিলে আৰু তাৰ পাছত এইখনক এখন চিনেমাৰ ৰূপত প্ৰকাশ কৰা হয় দেন আন এখন হৈছে যিখনত ভূপেন হাজৰিকাদেৱে এক্টিং কৰিছিলে সেইখন হৈছে প্ৰভাতী পক্ষীৰ গান অকে তো প্ৰভাতী পক্ষীৰ গান এই মুভিখনত এই চিনেমাখনত ভূপেন হাজৰিকাদেৱে অভিনয় কৰিছিলে আৰু এই প্ৰভাতী পক্ষীৰ গান এইখনো মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত হয় যিখনত ভূপেন হাজৰিকাদেৱে তেখেতে ইয়াতে এক্টিং কৰিছে দেন আন এখন আপোনালোকে জানে সকলোৱে হয়তো বহুতে জানে দীনবন্ধুৰ নাটক লিখিছিলে আন কোনোবাই আৰু কিন্তু পৰিচালনা কৰিছিলে মুনীন বৰুৱা দীনবন্ধুখনৰ কাৰণে মুনীন বৰুৱা তেখেতে এই মুভিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এই নাটকখনৰ যিটো কাহিনী সেই কাহিনীখিনি লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়া কাহিনীখিনি মুনীন বৰুৱাৰ এটা সাক্ষাৎকাৰত দেখিছিলো এনেকুৱাকে যে তেখেতে নিজে উল্লেখ কৰিছিলে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে তেখেতক যেতিয়াই লগ পায় তেতিয়াই তেখেতক সুধিছিলে বোলে মুনীন কি কৰি আছা এতিয়া তেনেকুৱাকে তো এদিন হঠাৎ মানে চেক বুজি তেখেতে কৈ দিলে বোলে আপুনি মোক কাহিনীয়ে দিয়া নাই মই ফিল্মহে বনাব পৰা নাই আৰু তাৰ পিছদিনাই তেখেতক মাতি পঠালে বোলে কালি আহিবা কাহিনী লৈ যাবা আৰু সেই লগালগ তেখেতে এটি কাহিনী লিখি ওলালে আৰু সেই কাহিনীটো আছিলে দীনবন্ধু অৰ্থাৎ সেই কাহিনীটোৰে দীনবন্ধু চিনেমাখন পৰিচালনা কৰা হৈছিলে ইয়াতে ভৱেন্দ্ৰনাথ শইকীয়া তেখেতে ইয়াতে কিছুমান চৰিত্ৰ কোনে কোনে অভিনয় কৰিব সেইখিনি তেখেতে আগতীয়াকে কৈ গৈছিলে যেনেকে ভাড়াঘৰৰ মালিকৰ চৰিত্ৰটোত যদি চাওঁ অৰুণ নাথক তাতে ল'ব কাৰণে কৈছিলে বা বাণীৰ চৰিত্ৰটিত নিশিতা গোস্বামীক তাতে ল'বলৈ কৈছিলে আৰু এইখন যিখন দীনবন্ধু আছিলে এইখন 2004 চনত ৰিলিজ পায় বাট এই মুভিখন চাবৰ কাৰণে ভৱেন্দ্ৰনাথ শইকীয়া তেখেত নিজেই নাথাকিল কাৰণ তাৰ আগৰ বছৰতে ভৱেন্দ্ৰনাথ শইকীয়া তেখেতে মৃত্যুক সাৱটি ল'ব লগা হৈছিলে আন কিছুমান মুভি আমি যদি চাওঁ যেনেকুৱাকে বিধাতা তেখেতৰ অন্য এক অমৰ সৃষ্টি হৈছে বিধাতা যতীন বৰাই যোনে ইয়াতে তেখেতে অভিনয় কৰিছিলে বিধাতা 1989-90 এখন নাটকে আছিলে এইখনো হেঙুল থিয়েটাৰ ইয়াতে 1989-90 মানত হেঙুল থিয়েটাৰত এখন নাটক আছিলে অকে সো সেই নাটকখনৰ পিছতে বিধাতা তেনেকুৱাকে ফিল্মখন বনোৱা হয় তো যিখন নাটক আছিলে হেঙুল থিয়েটাৰত সেইখন আছিলে শেষ ভাওনাৰ ভাৱৰীয়া অকে শেষ ভাওনাৰ ভাৱৰীয়া নাটকখন পিছত লৈ পেলাই বিধাতা নাম দি মই ইয়াতে লিখি দিছো শেষ ভাওনাৰ ভাৱৰীয়া তো সেইখনে পিছত গৈ পেলাই নাটকখন বিধাতা বুলি নাম দি পেলাই তেনেকুৱাকে মানে তেনেকে পৰিচালনা কৰা হৈছিলে বিধাতা বুলি চালে বিধাতা আমি বেংগলী হওক বা তেনেকুৱা বিভিন্ন ভাষাত নিৰ্মাণ কৰা বিভিন্ন ফিল্ম দেখা পাওঁ বাট এই ফিল্মবোৰতকে এই বিধাতাখন মুনীন বৰুৱা তেখেতে পৰিচালনা কৰা বিধাতাখনৰ কাহিনীটো বেলেগ অৰ্থাৎ ইয়াতে ধৰি লও এগৰাকী যুৱকে যেতিয়া তেখেতে গম পাব যে তেখেতৰ নেক্সট 6 মাহ এবছৰত মৃত্যু হব তো তেখেতে কেনেকে থাকিব বা কেনেকে সেইখিনি সময় কটোৱাব তো সেইখিনিক লৈ পেলাই এই বিধাতাখন ৰচনা কৰা হৈছিলে ওকে আৰু আন এখন মুভি যিখন হৈছে ৰামধেনুখন 2011 চনত এখন ৰিলিজ কৰা হৈছিলে আৰু ৰামধেনু এখনো তেওঁৰ এখন আমি অমৰ সৃষ্টি বুলি ক'ব পাৰো এখন ব্লকবাষ্টাৰ মুভি বুলি আমি ক'ব পাৰো উৎপল দাস তেওঁলোক আছিলে প্ৰস্তুতি পৰাশৰ যতীন বৰা তো এই ৰামধেনুখনো তেখেতৰে এখন উল্লেখযোগ্য এটা নিদৰ্শন বুলি আমি ক'ব পাৰো তো ইয়াতে যেনেকুৱাকে মই অলৰেডি ক'লোৱে কিছুমান কথা 1987ত প্ৰতিমা চলচ্চিত্ৰখনৰ জৰিয়তে মুখ্য চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিলে দেন তেখেতে নিপন গোস্বামীৰ সৈতে এই চলচ্চিত্ৰখনত নিপন গোস্বামীৰ সৈতে আছিলে তেখেতে মানে অকল নাছিলে যুটীয়াভাৱে আছিলে নিপন গোস্বামীৰ সৈতে আৰু ইয়াৰ পিছত স্বাধীনভাৱে পিতা পুত্ৰ বোলছবিখন তেখেতে পৰিচালনা কৰিছিলে তেওঁৰ গোটেই ফিল্মবোৰৰ নাম ইয়াতে দিয়া হৈছে প্ৰতিমা 1987ত ইয়াতে প্ৰযোজকসকলৰ নাম দিয়া হৈছে প্ৰডিউচাৰ কোন কোন আছিলে ইয়াতে নামখিনি দিয়া হৈছে যেনেকে মই ক'লো নায়কখন মেৰী লস্কৰৰ তেখেতে গৈছিলে ন কথা পাতিব তো মেৰী লস্কৰৰ পিছত তেনেকে নায়ক মই হিয়া দিয়া নিয়াৰ ক্ষেত্ৰত ক'লো হিয়া দিয়া নিয়াৰ কথা পাতিব গৈছিলে এখন নাটক আছিলে তো নায়কখনো তেনেকুৱা মেৰী লস্কৰ তেখেত প্ৰডিউচাৰ আছিলে তাৰোপৰি প্ৰতিমা পিতা পুত্ৰ এগৰাকী ৰাইটাৰৰ এখন কিতাপ আছে পিতা পুত্ৰ
কোন হয় নামটো আপোনালোকে জনাব পাৰিবনে কোন হয় দেন পাহাৰী কন্যা প্ৰভাতী পক্ষীৰ গান য'ত ভূপেন হাজৰিকা তেখেতে ইয়াতে এক্টিং কৰিছিলে হিয়া দিয়া নিয়া দাগ নায়ক কন্যাদান বিধাতা বাৰুদ ৰং দীনবন্ধু ৰামধেনু প্ৰিয়াৰ প্ৰিয় অকে সো এনেকুৱা বিভিন্ন চিনেমা তেখেতে আমাক দি গৈছে আমাক অসমীয়া জগতক আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোক তেখেতে দি গৈছে এনেকুৱা বিভিন্ন চিনেমা ইয়াৰে হয়তো মেক্সিমাম চিনেমা আপোনালোকে নিশ্চয় চাইছে তেখেতক কি কি এৱাৰ্ড প্ৰদান কৰা হৈছিলে যদি চাওঁ ৰূপ কোঁৱৰ এৱাৰ্ড তেখেতক প্ৰদান কৰা হৈছিলে in the memory of late film critic and editor Povitra Kumar Deka for the year 2013 okay তেখেতৰ যিটো চিনেমা জগতত থিয়েটাৰ ইণ্ডাষ্ট্ৰিত অসমীয়া চিনেমা লগতে থিয়েটাৰ ইণ্ডাষ্ট্ৰিত যিটো অৱদান তাৰে কাৰণে তাৰোপৰি 2017 চনত তেখেতক প্ৰাগ চিনে এৱাৰ্ডৰ দ্বাৰা লাইফ টাইম এচিভমেন্ট এৱাৰ্ড দিয়া হৈছিলে 2017 বাবে অৰ্থাৎ জীৱনজোৰা কৃতিত্ব বঁটা তেখেতক প্ৰদান কৰা হৈছিলে 2018 চনৰ 7 এপ্ৰিলত তেখেতৰ গুৱাহাটীৰ বাগৃহ কাহিলীপাৰাত তেখেতৰ মৃত্যু হয় বহু দিনলৈকে তেখেতে কৰ্কট ৰোগত তেনেকে ভুগি আছিলে আৰু এইখিনি আছিলে আমি মুনিন বৰাৰ বিষয়ে জানিব লগা থুলমূলকে তেখেতৰ অৱদান অসমীয়া চিনেমা জগতত কি আছে সেইখিনি মই আপোনালোকৰ সন্মুখত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আই হোপ আপোনালোকে ক্লাছটো ভাল পাইছে যাব ওলাওতে এটা আপোনালোকক ইম্পৰ্টেন্ট কথা কৈ যাওঁ আপোনালোকে যদি অফলাইন আহি পেলাই আমাৰ ইয়াতে পঢ়িম বুলি ভাবিছে বহুতে আমাক সুধি থাকে সেয়ে আপোনালোকৰ সুবিধাৰ কাৰণে আমাৰ এটা অফলাইন বেচ ইয়াতে নতুনকে আৰম্ভ কৰা হ'ব যদি আপোনালোকে ডেমো চাব বিচাৰে ডেমো চাব পাৰিব ডেমো ক্লাছো হ'ব মই দুটা নম্বৰ আপোনালোকক দি দিছো আপোনালোকে কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 এই দুটা নম্বৰৰ যিকোনো এটাত আপোনালোকে কন্টেক্ট কৰিব পাৰিব ডেমৰ কাৰণে হওক বা ক্লাছটোত আপোনালোকে জয়েন কৰিব বিচাৰে আৰু এইখিনিতে আপোনালোকক আপোনালোকে ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেণ্ট এফেয়াৰ্স সমূহ বিচাৰিলে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰিব বাকি ক্লাছৰ পিডিএফ সমূহৰ কাৰণে জিকিউবি ড্ৰিমজিম মেম টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰিব আৰু এইখিনিতে আজিৰ ক্লাছটোৰ আমি সামৰণি মাৰিছো আশা কৰিছো ভাল পাইছে যদি ভাল পাইছে ক্লাছটো আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইক এটা কৰি দিব আৰু আপোনালোকৰ ফিডবেকটো দিব নাপাহৰিব লগ পাম আন এটি ক্লাছত আন এটি টপিকৰ সৈতে থেংক ইউ সো মাচ